জুৱাই সানি ধৰিছে সমগ্ৰ বৰপেটাৰত আৰু হাউলিত 6 টকীয়া লটাৰী বিক্ৰীত ব্যস্ত হৈ পৰিছে এতিয়া বহু লোক হাউলি আৰু বৰপেটাৰত এতিয়া 6 টকীয়া জুৱাই সানি ধৰিছে তাৰ বাবে এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে একাংশই যুৱচাম এতিয়া ধ্বংসৰ কাৰণ হ'ব নেকি এই লটাৰীৰ বাবে আৰক্ষীক বুঢ়া আঙুলি দেখাই চলাইছে এতিয়া বৰপেটাৰত আৰু হাউলিত জুৱাৰ ব্যৱসায়ীসকলে টেবুল পাতি 6 টকীয়া লটাৰী বিক্ৰীত ব্যস্ত বহু লোক বৰপেটাৰত থানাৰ পৰা প্ৰায় 200 মিটাৰ দূৰত এই দৃশ্য সুলভ নীৰৱ আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত সৰব হৈ পৰিছে জিলা আমচু কাৰণ এই জুৱা খেলৰ কবলত বিদ্যালয় মহাবিদ্যালয় ছাত্ৰৰ লগতে সাধাৰণ ৰাইজ হয় এটো এটা আমাৰ বাবে দুৰ্ভাগ্যজনক কথা যি সময় অসম চৰকাৰে অৰ্থাৎ বৰপেটা জিলা প্ৰশাসনেও আপোনাৰ বৰপেটা অঞ্চলৰ বৰপেটা ৰোড হাউলি আদি কৰি বিভিন্ন যিবোৰ চহৰ আছে বা নগৰ আছে সেইবোৰত যি সময়ত এটা সময়ত 6 টকীয়া লটাৰী খেল যেটা চলিছিল এটা সময়ত অসম চৰকাৰে বন্ধ কৰিছিল আৰু আমি সেই সময়ত আমি চৰকাৰক আদৰণি জনাইছো ভাল পদক্ষেপ লৈছিল কিন্তু বৰ্তমান সময়ত যি হাৰে বৰপেটা জিলাৰ সামগ্ৰিকভাৱে যিবোৰ অঞ্চল আছে বৰপেটা ৰোড হাউলি কলগাছি বিভিন্ন অঞ্চলত এনেকুৱা ধৰণৰ 6 টকীয়া টিকেট বিক্ৰী কৰি আছে বুলি আমি ইতিমধ্যে আমি খবৰ পাইছো এইবোৰ অনতিপলমে বন্ধ কৰিব লাগে আৰু এইবোৰে যুৱ প্ৰজন্মক কুঙা কৰাৰ এক প্ৰচেষ্টা গতিকে এইবোৰ যদি বন্ধ কৰে তেনেহলে আমাৰ এই সমাজটো আমাৰ এই জাতি অসমীয়া জাতিটো উন্নতিৰ হিগলৈ আগবাঢ়ি যাব আমি যুৱ সমাজক এই 6 টকীয়া টিকেটত আসক্ত কৰি তেওঁলোকে যে পঢ়াৰ প্ৰতি ধাউতি তেওঁলোক কমি গৈছে বিভিন্ন ধৰণৰ অবৈধ কাম কাজ কৰি আছে আৰু যেতিয়া 6 টকীয়া লটাৰী খেল যেতিয়া খেলিব খেলাৰ পিছত যেতিয়া তেওঁলোকে সৰ্বশান্ত হ'ব পইচা নাথাকিব তেতিয়া সেই সময়ত কি কৰিব চুৰি ডকাতি বিভিন্ন ধৰণৰ অবৈধ কামত লিপ্ত হ'ব গতিকে চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান জনাইছো এনেকুৱা ধৰণৰ অবৈধ যিবোৰ জুৱা চলি থাকে এইবোৰ বন্ধ হ'ব লাগে বন্ধ হ'লেহে আমাৰ সমাজখন আগবাঢ়ি যাব আৰু মহিলাসকল লাগি গৈছে একজনক যদি এইবোৰ খেলত যদি মহিলা মানুহ জড়িত হৈ আছে এইবোৰ অনতিপলমে বন্ধ হ'ব লাগে আৰু আমাৰ মাতৃ মানে কি ভগৱান তুল্য দেৱী তুল্য কাৰণ তেওঁলোকে যদি এনেকুৱা ধৰণৰ কামত জড়িত হৈ থাকে আমি দুখ পাওঁ আমাৰ দুখ লাগে আৰু এনেকুৱা ধৰণৰ কামক আমি ধিক্কাৰ জনাইছো প্ৰশাসনক আৰু চৰকাৰক আহ্বান জনাইছো আপোনালোকে এনেকুৱা ধৰণৰ কাম কাজ যদি বন্ধ কৰে তাৰ বাবে আকৌ এবাৰ অনুৰোধ জনাইছো বৰপেটা ৰোডে হওক হাউলি হওক গতিকে বৰপেটা জিলাৰ যিকোনো অঞ্চলতে এনেকুৱা ধৰণৰ অবৈধ যদি জুৱা খেল চলি থাকে বন্ধ হ'ব লাগে কিন্তু হাউলিতো কিন্তু এই 6 টকা যি লটাৰী আছে একদম খোলাখুলি কৰি বিক্ৰী কৰে হয় এইটো বন্ধ কৰিব লাগে কাৰণ হাউলি চাওক আমাৰ বৰপেটা জিলাৰ ভিতৰত মধ্যস্থ স্থান হাউলিত যদি এনেকুৱা ধৰণৰ চলি থাকে আৰু হাউলিৰ এখন নাম আছে আমাৰ যেটো ৰাগ মহোৎসৱৰ কাৰণে গোটেই অসমৰ ভিতৰত বিখ্যাত ৰাগ মহোৎসৱ গতিকে এনেকুৱা ধৰণৰ এটা আৰু বিশেষকৈ বৰপেটাটো এটা বহুত নাম কৰা ঠাই গোটেই ভাৰতবৰ্ষৰ ভিতৰত 17 নগৰী আমাৰ বৰপেটা ইয়াতে যদি এনেকুৱা ধৰণৰ অবৈধ জুৱা খেল চলি থাকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা বৰ্তমান সময়ত একো হ'ব নোৱাৰে গতিকে চৰকাৰক অনুৰোধ জনাইছো প্ৰশাসনক অনুৰোধ জনাইছো ষ্ট্ৰিক্টলি এনেকুৱা ধৰণৰ অবৈধ কাম বন্ধ কৰিব লাগে নহলে কিন্তু আমাৰ সমাজখন যে বিপথে পৰিচালিত হয় এটা কিন্তু স্পষ্ট কথা পৰৱৰ্তী সময়ত যে যি সময়ত আমি কৈ থাকো আজিৰ যুৱক আজিৰ ছাত্ৰ কাইলৈ ভৱিষ্যত এটো কিন্তু অন্ধকাৰৰ দিকে যাব পৰৱৰ্তী সময়ত আমচুৰ ভূমিকা আৰু একটা কথা আপোনালোকক জনাই দিও আমি অবিৰতভাৱে এই বছৰত প্ৰথমৰ পৰাই আমি মেমৰেণ্ডাম দি আইছো বিভিন্ন ধৰণৰ প্ৰতিবাদ জনাই আহিছো নাগৰিক সভা আমি আয়োজন কৰিছো বিভিন্ন ধৰণৰ যেটো গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ অবিৰতভাৱে প্ৰতিবাদ কৰি অহাৰ পিছতো এনেকুৱা ধৰণৰ কাম বন্ধ কৰা নাই গতিকে আমি আকৌ কৈছো যদি এনেকুৱা ধৰণৰ কাম বন্ধ নহয় আমি বৰপেটা জিলা আমচুৰ তৰফৰ পৰা ভয়ানক গণতান্ত্ৰিক আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম যদি তাতে যদি কোনো অপ্ৰীতিকৰ সৃষ্টি হয় অসম চৰকাৰ আৰু প্ৰশাসনে বাধ্য থাকিব হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনিফাৰ 24